There you go. আমি এইটো সদায় কৰিয়ে আছোঁ 15 আগষ্টৰ আগে আগে ত্ৰিৰংগা যাত্ৰাটো যাতে আমাৰ দেশৰ ইউনিটিৰ কাৰণে আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ সন্মান জনাই পেলাই সকলো দেশবাসীলৈ এটা আহ্বান জনাইছোঁ যাতে এই যাত্ৰাৰে সকলোৰে সমন্বয়টো ৰক্ষা হয়। এইটোৱে কৰিম যে আমাৰ দেশখন যিহেতু বিভিন্ন জাতি প্ৰজাতিৰ মানুহ বাস কৰিছে, সকলোৱে মিলি জুলি আমি এখন একতাৰ ভাৰত যাতে গঢ়িব পাৰোঁ আৰু সকলোৱে যাতে মিলি প্ৰীতি ভাৰতৰ প্ৰগতিৰ কাৰণে আমি যাতে কাম কৰিব পাৰোঁ, মই সেইটোৱে আহ্বান জনাম। ইয়াতে আমাৰ অসম পুলিচৰ AB, UB, ওমেন, কমাণ্ডো আৰু লগতে SSBৰ প্লাটুনখিনি আছে, আমাৰ মিনিষ্ট্ৰিয়েল ষ্টাফ আছে, মানে পুলিচ ফ'ৰ্চৰ গোটেই মানুহখিনি লৈ পেলাই আমি এই যাত্ৰাটো দি পেলাই ৰাইজক সচেতনতা আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। লোক স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। যেনেকৈ আপুনি সকলোৱে জানে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়াৰ যোগেদি এটা সকলোকে আহ্বান কৰা হৈছে হৰ ঘৰ তিৰংগা যাত্ৰা কৰাৰ কাৰণে। আৰু যেনেকৈ আপুনি কৈছে আমি যোৱাকালি প্ৰশাসনৰ যোগেদি এটা তিৰংগা যাত্ৰা কৰিলোঁ, য'ত মানে বিভিন্ন বিভাগৰ পৰা বিষয়াবিলাক আৰু তাৰ পৰা এমপ্লয়িজবিলাক পাৰ্টিচিপেট কৰিছিলে, ষ্টুডেণ্টছবিলাক পাৰ্টিচিপেট কৰিছিলে। আজি পুলিচ বিভাগৰ যোগেদি এটা তিৰংগা যাত্ৰা কৰা হ'ব। তাতে ফ'ৰ্চৰ এৰাউণ্ড 250-300 মান মানুহ পাৰ্টিচিপেট কৰিব। আৰু আমি সেইটোৱে আহ্বান কৰিছোঁ কি আপুনি সকলোৱে নিজৰ নিজৰ ঘৰত তিৰংগা লগাওক আৰু মানে হেভ আ ভেৰি লাইক গুড ইণ্ডিপেণ্ডেন্স ডে দিছ টাইম। থেংক ইউ।